নমস্কাৰ বন্ধুসকল, আপোনালোকক আজি মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম নিয়মিতভাৱে কুহুমীয়া গৰম পানী সেৱন কৰিলে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি। আমি সকলোৱে জানো যে পানীক প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়, কিয়নো যদিহে আমাৰ শৰীৰত সঠিক পৰিমাণৰ পানী নাথাকে তেতিয়া আমাৰ শৰীৰৰ অন্তৰ্ভাগত চলা সকলো কাম কাজতেই ব্যাঘাত জন্মে, যাৰ বাবে আমাৰ শৰীৰত বিভিন্ন স্বাস্থ্য সমস্যাই দেখা দিব পাৰে। আচলতে আমাৰ শৰীৰত শতকৰা 70% পানী থাকে, আৰু যদিহে এই শতকৰা 70% পানীৰ পৰিমাণ কমি যায় তেতিয়া আমাৰ শৰীৰত বিভিন্ন স্বাস্থ্য সমস্যাই দেখা দিয়ে। আচলতে আমাৰ শৰীৰৰ বিভিন্ন অৰ্গেনবোৰে যিবোৰ কাম কাজ সমাপন কৰে, সেই কাম কাজবোৰ সমাপন কৰাৰ স্বাৰ্থতে আচলতে পানী খৰচ কৰিবলগীয়া হয়। উদাহৰণস্বৰূপে আমাৰ মগজুৰ কাম কাজবোৰ অৰ্থাৎ আমাৰ নাৰ্ভাছ ছিষ্টেমবোৰ পৰিচালনা কৰাৰ ক্ষেত্ৰতে হওক বা আমাৰ চিন্তা ভাৱনাবোৰ পৰিচালনা কৰাৰ ক্ষেত্ৰতেই হওক, আমাৰ মগজুৰ কাম কাজবোৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত শতকৰা 70% পানীৰ প্ৰয়োজন হয়। ঠিক তেনেদৰে আমাৰ হাওঁফাওঁ যুগলে বিভিন্ন কাম কাজবোৰ অৰ্থাৎ শ্বাস প্ৰশ্বাসৰ কাম কাজবোৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত শতকৰা 90% পৰ্যন্ত পানী খৰচ কৰিবলগীয়া হয়। ঠিক তেনেদৰে আমাৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া পৰিচালনা কৰাৰ ক্ষেত্ৰতো আমাৰ শতকৰা 80% পৰ্যন্ত পানীৰ প্ৰয়োজন হয়। গতিকে আচলতে আমাৰ শৰীৰত বিভিন্ন কাম কাজবোৰ পৰিচালনা কৰাৰ ক্ষেত্ৰতেই আমাৰ এই পানীৰ প্ৰয়োজন হয়। সেইবাবে আমাৰ শৰীৰত 70% পানী থাকিব লাগে বা থাকেই। সেইবাবে আমাৰ শৰীৰত এই প্ৰয়োজনীয় পানীৰ পৰিমাণ ধৰি ৰাখিবলৈ আমি নিয়মিতভাৱে পানী সেৱন কৰি থাকিব লাগে। বন্ধুসকল, আমাৰ শৰীৰৰ বাবে বা আমাৰ সুস্বাস্থ্যৰ বাবে পানীৰ ইমান বেছি কিয় প্ৰয়োজন সেই বিষয়ে আমি জানিলোঁ, যাৰ বাবে আমি নিয়মিতভাৱে পানী সেৱন কৰি থাকিব লাগে। এতিয়া প্ৰশ্নটো হৈছে যে আমাৰ শৰীৰৰ বাবে বা আমাৰ সুস্বাস্থ্যৰ বাবে আমি ঠাণ্ডা পানী সেৱন কৰিব লাগে নে আমি কুহুমীয়া গৰম পানী সেৱন কৰিব লাগে। কিয়নো আমি বেছিভাগ মানুহেই ঠাণ্ডাৰ দিনতেই হওক বা গৰমৰ দিনতেই হওক আমি ঠাণ্ডা পানী সেৱন কৰিয়ে বেছি ভাল পাওঁ। কিন্তু বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ পৰা জানিব পৰা গৈছে আচলতে আমি নিয়মিতভাৱে কুহুমীয়া গৰম পানী সেৱন কৰিলে আমাৰ শৰীৰৰ বাবে বেছি উপকাৰী। কিয়নো আমি গৰমৰ দিনত যেতিয়া ঠাণ্ডা পানী সেৱন কৰোঁ, বিশেষকৈ আমি ফ্ৰিজত থকা সেই 5 ডিগ্ৰী চেলচিয়াছৰ আশে পাশে থকা টেম্পাৰেচাৰৰ পানী আমি সেৱন কৰোঁ, তেতিয়া প্ৰথমে সেই পানী আমাৰ ষ্টমাকে বা পাকস্থলীয়ে গ্ৰহণ কৰিব নোৱাৰে। সেইবাবে আমাৰ শৰীৰে আমাৰ ষ্টমাকত থকা সেই ঠাণ্ডা পানী প্ৰথমে শক্তি খৰচ কৰি আমাৰ বডি টেম্পাৰেচাৰৰ সমান উষ্ণতাৰ কৰি লয়। সেইবাবে তাৰ পিছতহে আমাৰ শৰীৰে সেই পানী গ্ৰহণ কৰিব পাৰে। গতিকে আমি যদি ঠাণ্ডা পানী সেৱন কৰোঁ তেতিয়া আমাৰ শৰীৰে অতিৰিক্তভাৱে শক্তি খৰচ কৰিবলগীয়া হয়। কিন্তু আমি ঠাণ্ডা পানী সেৱন কৰাৰ পৰিৱৰ্তে যদিহে আমি কুহুমীয়া গৰম পানী নিয়মিতভাৱে সেৱন কৰোঁ তেতিয়া আমাৰ শৰীৰত চলা বিভিন্ন কামবোৰ সঠিকভাৱে চলে আৰু আমাৰ শৰীৰে কেইবাটাও স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰে। গতিকে আমি ঠাণ্ডা পানীৰ পৰিৱৰ্তে নিয়মিতভাৱে আমি কুহুমীয়া গৰম পানী সেৱন কৰাটোৱে আমাৰ স্বাস্থ্যৰ বাবে বেছি উপকাৰী। গতিকে বন্ধুসকল, আমি কুহুমীয়া গৰম পানী নিয়মিতভাৱে সেৱন কৰিলে আমি কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ সেই বিষয়ে আজি আলোচনা কৰোঁ আহকচোন। আমি প্ৰথমতে কুহুমীয়া গৰম পানী সেৱন কৰিলে লাভ কৰা প্ৰথম স্বাস্থ্য উপকাৰিতাটো হৈছে আমাৰ বডি ডিটক্সিফিকেশ্যনৰ ক্ষেত্ৰত। কুহুমীয়া গৰম পানী সেৱন কৰিলে আমাৰ শৰীৰত যিবোৰ দূষিত বা বৰ্জনীয় পদাৰ্থ উৎপন্ন হয়, সেই বৰ্জনীয় পদাৰ্থবোৰ অতি সোনকালে আমাৰ শৰীৰৰ পৰা বাহিৰ হৈ যায় আৰু আমাৰ শৰীৰটো ডিটক্সিফিকেশ্যন হৈ পৰে আৰু আমাৰ কিডনী যুগলো অতি সোনকালে পৰিষ্কাৰ হৈ যায় বা পৰিষ্কাৰ হৈ থকাত সহায় কৰে। কুহুমীয়া গৰম পানী সেৱন কৰিলে লাভ কৰা আন এক স্বাস্থ্য উপকাৰিতা হৈছে আমাৰ ডাইজেশ্যন ক্ষমতা উন্নত হোৱাটো, অৰ্থাৎ আমাৰ ডাইজেশ্যন প্ৰচেছটো আমাৰ উন্নত হয়। গতিকে আমাৰ কোষ্ঠকাঠিন্যৰ নিচিনা সমস্যা অতি সহজে ভাল হৈ যায় বা বদহজম, এচিডিটি এনেধৰণৰ সমস্যাবোৰো আমাৰ নাথাকে। তাৰপিছত আন এক স্বাস্থ্য উপকাৰিতা হৈছে আমাৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়াও উন্নত হয়। কিয়নো কুহুমীয়া গৰম পানী সেৱন কৰিলে আমাৰ শৰীৰৰ ধমনীবোৰ কিছু ডাইলুট হৈ পৰে আৰু এনেকৈ আমাৰ ধমনীবোৰ ডাইলুট হোৱাৰ ফলত আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া ভাল হৈ পৰে। তাৰপিছত আন এক স্বাস্থ্য উপকাৰিতা হৈছে আমাৰ
যদিহে চৰ্দি কাহ কফ আদি হৈ থাকে তেনে সময়তো আমি কুহুমীয়া গৰম পানী খালে আমাৰ চৰ্দি কাহ কফ অতি সোনকালে ভাল হৈ যায়। কুহুমীয়া গৰম পানী সেৱন কৰাৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে আমাৰ ছালৰ স্বাস্থ্য সঠিকভাৱে থকাটো। কিয়নো উল্লেখ কৰা হৈছে যে আমি কুহুমীয়া গৰম পানী সেৱন কৰিলে আমাৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া ভাল হৈ পৰে, অৰ্থাৎ আমাৰ ছালখনতো ৰক্ত সঞ্চালন প্ৰক্ৰিয়া ভাল হয়। গতিকে ছালখনত যেতিয়া ৰক্ত সঞ্চালন প্ৰক্ৰিয়া ভাল হয় তেতিয়া আমাৰ ছালৰ যিবোৰ সমস্যা থাকে যেনে বলি ৰেখা পৰা বা ছালত কিছুমান দাগ পৰা বা ছালৰ উজ্জ্বলতা কমি যোৱা ফটা এই সমস্যাবোৰ ব্লাড চাৰ্কুলেশ্যন বেছি হোৱাৰ বাবে বা ভাল হোৱাৰ বাবে এই সমস্যাবোৰ নাইকিয়া হৈ যায়। গতিকে আমাৰ ছালখনৰ গ্ল'টো বাঢ়ে। তাৰপিছতে কুহুমীয়া গৰম পানী নিয়মিতভাৱে সেৱন কৰিলে লাভ কৰা আন এক স্বাস্থ্য উপকাৰিতা হৈছে আমাৰ নাৰ্ভাছ ছিষ্টেমবোৰ ভালদৰে পৰিচালিত হোৱাটো। আমাৰ মগজুৱে আমাৰ নাৰ্ভাছ ছিষ্টেমটো পৰিচালনা কৰে আৰু লগতে আমাৰ চিন্তা ভাৱনাবোৰো পৰিচালিত কৰে। গতিকে আমি যদি কুহুমীয়া গৰম পানী নিয়মিতভাৱে সেৱন কৰোঁ তেতিয়া আমাৰ মগজুৱে আমাৰ এই পেৰিফেৰিয়েল নাৰ্ভাছ ছিষ্টেমেই হওক বা আমাৰ চিন্তা ভাৱনাই হওক অতি সুচাৰুৰূপে পৰিচালনা কৰিব পাৰে। তেতিয়া আমাৰ নাৰ্ভৰ যিকোনো সমস্যাই সহজে দেখা দিব নোৱাৰে। ইয়াৰ উপৰি আমি নিয়মিতভাৱে কুহুমীয়া পানী সেৱন কৰিলে আমাৰ বডি হাইড্ৰেশ্যন হৈ থকাত সহায় কৰে আৰু বডিটো হাইড্ৰেশ্যন হৈ থাকিলে আমাৰ বডিত ছডিয়াম পটাছিয়াম আদি লৱণবোৰো আমাৰ সঠিকভাৱে থকাত সহায় কৰে। গতিকে আমি যদি নিয়মিতভাৱে কুহুমীয়া গৰম পানী সেৱন কৰোঁ তেতিয়া আমাৰ শৰীৰত চলা শৰীৰ কাৰ্যবোৰ সঠিকভাৱে চলে আৰু আমাৰ শৰীৰত স্বাস্থ্য সমস্যাই দেখা দিয়াৰ সম্ভাৱনা নাথাকে। সেইবাবে আমি নিয়মিতভাৱে কুহুমীয়া গৰম পানী সেৱন কৰিব লাগে। আচলতে আমি পিয়াহ লাগিলেহে আমি পানী সেৱন কৰোঁ, কিন্তু দেখা গৈছে আচলতে আমি পিয়াহ লগাটো খুব কমকৈহে অনুভৱ কৰোঁ। বিশেষকৈ ঠাণ্ডাৰ দিনত আমাৰ পিয়াহ নালাগেই, গতিকে আমি ঠাণ্ডাৰ দিনত খুব কমকৈ পানী সেৱন কৰোঁ। গতিকে আমি যাতে আমাৰ শৰীৰত পানীৰ ঘাটি নহয় সেইবাবে আমি আচলতে এটা নিয়মিতভাৱে বা এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আমি পানী সেৱন কৰিব লাগে। আচলতে বয়স অনুযায়ী বা আমাৰ বডি ৱেইট অনুযায়ী আমি পানী সেৱন কৰিব লাগে যাতে আমাৰ শৰীৰত শতকৰা 70% পৰ্যন্ত পানী বৰ্তাই থাকে। আৰু মন কৰিবলগীয়া কথাটো হৈছে যে পানী খোৱাৰ আচলতে এটা নিৰ্দিষ্ট নিয়ম থাকে। পানী কেতিয়াও বটলত ভৰাই পানী দূৰৰ পৰা সেৱন কৰিব নালাগে। পানী সদায় গিলাচত লৈহে সেৱন কৰিব লাগে। আৰু পানী আমি যিদৰে চাহ খাওঁ সেই চাহ খোৱাৰ নিয়মতে আমি আচলতে বহি লৈ পানী সেৱন কৰিব লাগে। তেতিয়া আমি পানীৰ লগত বতাহ আমাৰ পেটৰ ভিতৰলৈ নাযায় আৰু আমাক তেতিয়া গেছৰ সমস্যাই আমাক অসুবিধাৰ সৃষ্টি নকৰে। গতিকে আমি সদায় নিয়মিতভাৱে কুহুমীয়া পানী সেৱন কৰাৰ লগতে আমি বহি লৈ গিলাচত চাহ খোৱাৰ নিচিনাকৈ আমি চুমুক দি দি পানী সেৱন কৰিব লাগে। বন্ধুসকল, নিয়মিতভাৱে কুহুমীয়া পানী সেৱন কৰিলে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰা যায় সেই বিষয়ক ভিডিঅ'টো শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও আপোনালোকক অনুৰোধ জনালোঁ। ওচৰতে থকা বেল আইকনটো প্ৰেছ দি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ যাতে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন লাভ কৰে আৰু আমাৰ ভিডিঅ' সবাতকৈ আগত চাবলৈ পায়। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।